হেল্ল' এভৰিৱান, মই ধৰিত্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল ধৰিত্ৰীজ ব্লগ এণ্ড কিটচেনলৈ। আৰু আজি লৈ আহিছোঁ মই অন্য এটা কুকাৰত দিয়া মাছৰ ৰেচিপি। তেন্তে ব'লকচোন মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছোঁ থেতেলীয়া লোৱা নহৰু, আদা, ধনিয়া, পিঁয়াজ পাত অলপ সৰহকৈ লাগিব, তেতিয়া বেছি ভাল লাগে, আৰু পিঁয়াজ, কেঁচা জলকীয়া দুটা আৰু বিলাহী। এতিয়া মই মাছখিনি কুকাৰত ডাইৰেক্টলি দি দিম। ইয়াত মাছখিনি ফ্ৰাই কৰিব নালাগে, খুব সহজে বনাব পাৰি। এতিয়া মই ইয়াতে দি দিছোঁ বিলাহীখিনি, আৰু দিছোঁ নহৰু থেতেলিয়াই লোৱা, আৰু দিছোঁ আদাখিনি। লগতে কেঁচা জলকীয়া কেইটাও দি দিছোঁ দুফাল কৰি, আৰু দিছোঁ ধনিয়া, আৰু দিছোঁ পিঁয়াজখিনি, আৰু দিছোঁ পিঁয়াজ পাত সৰহকৈ দিলে খাই বহুত ভাল লাগে। নাথাকিলে একো নাই বাৰু, কিন্তু থাকিলে দিব পাৰে অলপ সৰহকৈ। এতিয়া দিছোঁ জোখমতে নিমখ, আৰু দিছোঁ হালধি। ইয়াত বেলেগ মছলা একো ইউজ নকৰোঁ। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম, আৰু দি দিছোঁ অলপ তেল। মাছখিনি তেল থকা ব্যৱহাৰ কৰিব, তেতিয়া বেছি ভাল লাগে ইয়াত। চন্দা মাছ, কচ মাছ তেনেকুৱা ধৰণৰ। আৰু দি দিছোঁ অলপ পানী। বেছি পানী দিব নালাগে, অকণমান দিলেই হ'ল। এতিয়া এই কুকাৰটো 3টা চিটি মৰাই দিলে ৰেডি হৈ যাব আমাৰ ৰেচিপি। এয়া দেখিছে, 3টা চিটি মৰোৱাৰ পাছত আমাৰ মাছখিনি ৰেডি হৈ গ'ল। এয়া মই উলিয়াই দেখাইছোঁ। এয়া আমাৰ মাছৰ ফাইনেল লুক। আপোনালোকে এনেধৰণে এবাৰ ট্ৰাই কৰি চাব, খুব সহজে বনাব পাৰি। মই ইয়াত চন্দা মাছ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিব পাৰে, যি মাছ ভাল পায়, কিন্তু তেল থকা মাছ হ'লে ভাল হয়। আৰু ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় জনাব। তেন্তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।